আজি এই জুবিন ক্ষেত্ৰলৈ আহিলোঁ। মই কালি ৰাতিহে গুৱাহাটী পাইছোঁহি আৰু আগদিনা দেখিলোঁ গৰিমা বৌহঁতে এইবোৰ লগাই থৈ গৈছেহি। বেয়া লাগিছে। মানুহো আমাক ফোন কৰি কৈছে কি কৰি আছা তোমালোকে। তো আজি আহি চালোঁহি গোটেই অৱস্থাটো, এইবোৰ এতিয়া বতাহ মাৰি আছে, এই চব ফুলি উঠিছে গোটেই। গতিকে বেছি বতাহ মাৰিলে এইটোতো উৰি যাব। গতিকে দাদাৰ গাত যাতে পানী নপৰক তাৰ ব্যৱস্থা এটা কৰিবলৈ আহিছোঁ আৰু সকলো ৰাইজে সহযোগ কৰাৰ আশা দিছে। গতিকে সকলোৰে হৈ আমি যেতিয়ালৈকে জুবিন ক্ষেত্ৰখন হৈ নুঠে তেতিয়ালৈকে যাতে এই জুবিনদাৰ মৰমত যিবিলাক সামগ্ৰী দি থৈ গৈছে সেইবিলাক যাতে নষ্ট নহয়, পানীত যাতে নিতিতে, তাৰ এটা খুব সুন্দৰ ব্যৱস্থা আমি 3 দিনমানৰ ভিতৰত কৰি তুলিবলৈ চেষ্টা কৰিম। তোমার নীলিম কথার দরে, তোমার নীলিম কথার দরে বকুল বনৰ সুবাস জাগে, বকুল বনৰ সুবাস জাগে, সপোন ৰাতি অকল খৰে, এটা পদক্ষেপ ইমান ডাঙৰ এটা জাগা দিছে জুবিনদাৰ কাৰণে, চ' সেইটো কাৰণে বহুত ভাল লাগিছে। কিন্তু এতিয়ালৈকে ডেভেলপমেণ্ট 6 মান্থছ হৈ গ'ল, এতিয়ালৈকে একো ডেভেলপমেণ্ট হোৱা নাই। এজ ৱেল এজ জাষ্টিছ বুলি ক'ব গ'লে মানুহে কৈহে আছে জাষ্টিছ। মই এটা ৰিচেণ্টলি ভিডিঅ' দিছিলোঁ, এটা বান্দৰ এটা লেঙেৰা গৈ আছে, কিন্তু কাষত আপোনাৰ জুবিনদাৰ পোষ্টাৰ এখন আছিল। এনেকুৱা লাগিছে যে এই মানে জুবিনদাৰ পোষ্টাৰৰ পৰা জুবিনদা ওলাই গৈছে, কিন্তু জাষ্টিছ পোৱাৰ কাৰণে এনেকুৱা লাগিছে যে লেংৰাই গৈ আছে বস্তুটো। তো মোৰ মতেদি অকণমান ফাষ্ট হ'ব লাগে। ইলেকশ্যনৰ কথা মই ক'ব নাযাওঁ, সেইটো ইলেকশ্যনৰ লগত মই কমপ্লিকেটেড মিক্স আপ নকৰোঁ, কিন্তু মেইনলি হ'ব লাগে আমাৰ কাৰণে যিমান কৰিছে জুবিনদাই সৰুৰ পৰা। আমি এতিয়া মোৰ 33 years হ'ল, 33 years মানে সৰুৰ পৰা ডাঙৰ হৈছোঁ জুবিনদাক দেখা পাই। চ' তেখেতৰ পৰা ইমান শিকিছোঁ বস্তুবিলাক, আমাৰ সংস্কৃতি, আমাৰ অসমক কিমান আপোনাৰ পপুলাৰ কৰিছে, অল অভাৰ আছাম বুলি নহয়, অল অভাৰ দ্য ৱৰ্ল্ড বুলি ক'ব পাৰি। সেইটো অকণমান বস্তুবিলাক চাই মেলি যদি অকণমান জল্দি জাষ্টিছ পায় আমাৰ নিজৰো ভাল লাগিব। অকল খৰে, সপোন ৰাতি অকল খৰে, বকুল বনৰ সুবাস জাগে, বকুল বনৰ সুবাস জাগে, তোমাৰ নীলিম আকাশ